মই এই ৰাছেল ভাইপৰৰ বিষয়ে মানে বহুত এই কেইদিনমান আগতো মানে নিউজ এটা মানে মোৰ লগত যোগাযোগ কৰিছিল। তেওঁৰ লগতো মই এইখিনি কথাই কৈছোঁ যে হয় আমি অতিকৈ মানে এনেকুৱা বিপদত পৰি আছোঁ মানে যে অতিকৈ সংকট আমাৰ ৰাইজ যে ইমান মানে যিকোনো গাঁৱে ভূঞে মানে অজগৰৰ বাচ্চা বুলি কয় ৰাইজে, কিন্তু আমি যেতিয়া আমি ৰেস্কিউ কৰিব যাওঁ তেতিয়া দেখা পাওঁ যে এইটো অজগৰৰ বাচ্চা নহয়, এইটো ৰাছেল ভাইপাৰ। এনেকৈ ডেইলি ৰাছেল ভাইপাৰৰ মানে এনেকুৱা আমি দেখা পাই আছোঁ। যিমানবিলাক অজগৰৰ বাচ্চা বুলি কয় আমি যাই চাওঁ গোটেইখিনি মানে ৰাছেল ভাইপাৰৰ মানে পোৱালি। এই গতিকে আমি চৰকাৰক এটা মানে অনুৰোধ জনাব খুজিছোঁ যে বঙাইগাঁৱত যিহেতুকে আমাৰ মানে ভয় লগা দিন মানে এনেকুৱা আহিছে যে এটা আমাৰ বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা যে কৃষি বিষয়া হওক বা যিকোনো অনুষ্ঠানবিলাকত যে ৰাছেল ভাইপাৰৰ বিষয়ে অলপমান সতৰ্কতা মানে এনেকুৱা এৱাৰনেছ মানে পাতিবলৈ মানে চৰকাৰক তথা আমি জিলা প্ৰশাসনক মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। জিলাখনত মানে এনেকুৱা হৈছে প্ৰতিটো মানে এতিয়া বঙাইগাঁও চহৰৰ ওচৰত আপোনাৰ পপুৰা গাঁও, চাপৰাকাটা গোটেইখিনি জেগাতে মানে আৰু আপোনাৰ অভয়াপুৰী এইটো ছাইডতো মানে ৰাছেল ভাইপাৰৰ মানে আমি বহুত দেখা পাইছোঁ। মানে কিমানমান ৰিকভাৰী কৰিছে আপুনি? এই বছৰটো আমাৰ তেনেকুৱা মানে হিচাপ তেনেকৈ আমি মোটামুটি বহুতকেইটা মানে ৰেস্কিউ হ'ল। গোটেইখিনি বেছিভাগ মানে আমি ৰাছেল ভাইপাৰে পাই আছোঁ। কিমান চনৰ পৰা ইয়াতে অৱস্থিতিটো মানে পোৱা গৈছে ৰাছেল ভাইপাৰৰ অৱস্থিতিটো আমি 2005 চনৰ পৰা আমি জানো যে ইয়াতে ৰাছেল ভাইপাৰ আছে, আৰু আমি আগতে কিছুমান জনা ব্যক্তিক মানে অৱগত কৰাইছিলোঁ যে আমাৰ ইয়াতে ৰাছেল ভাইপাৰ আছে, কিন্তু চৰকাৰ মানে কিছুমান মানে জ্ঞানী ব্যক্তিসকলে কয় যে আমাৰ অসমত ৰাছেল ভাইপাৰ নাই। এনেকৈ আমি শুনি আহিছোঁ। যেই নেকি আপাৰ আছামত এজনী আমাৰ সৰু কণমানি ভণ্টি এজনীক সাপে খুটি মানে মৃত্যুমুখত পৰিল, সেই ঘটনাটোক লৈ এই ৰাছেল ভাইপাৰৰ মানে ইটো মানে আমাৰ বঙাইগাঁৱৰ এতিয়াহে মানে আগতেও যদিও নিউজ হৈছিল, এতিয়া আমাৰ যিবিলাক মানে ভিডিঅ' ফুটেজবিলাক এতিয়া বঙাইগাঁৱতো যে ৰাছেল ভাইপাৰ আছে এইবিলাক গোটেই তথ্য পোহৰলৈ আহিছে। এতিয়া আমি যিখিনি জানামতে ৰাছেল ভাইপাৰৰ মানে যিটো বাইট মানে এনেকুৱা মানে তেওঁলোকে মানে বিষ ঢালিব পাৰে, নিমিষতে মানে 20 মিনিটত মানুহ মৃত্যুমুখত পৰিব পাৰে। আৰু এইটো যদিও এণ্টিভেনম আছে তথাপিতো মানে এইটো মানে বহুত লাকিলি হ'ব লাগিব মানুহজন, তেতিয়াহ'লে মানুহজন মানে মৃত্যুমুখৰ পৰা বাচিব পাৰিব। এতিয়া আমি জনামতে একচুৱেলি এইটো আমাৰ ইয়াৰে সাপ নহয়, এইটো হ'ল একদম যিটো মানে ড্ৰাই এৰিয়া, ধৰি লওক ৰাজস্থান মানে এনেকুৱা মৰুভূমি জেগা এনেকুৱা ঠাইতহে থকা মানে এইটো সাপ। কিন্তু কেনেকৈ মানে ইয়াতে আহি পালে ইমান দিনৰ পৰা, কেনেকৈ মানে আমাৰ ইয়াত ইমান মানে হেৰিটো মানে পপুলেশ্যনটো বাঢ়ি গ'ল মানে আমিও মানে ক'ব নোৱাৰিম। কিন্তু আমাৰ এটা নিয়ম আছে, আমি ৰেস্কিউ কৰিলেও যাৰ য'ত মানে এইটো মানে থকা ঠাই তেনেকৈ ওচৰে পাঁজৰে এৰি দিয়া হয়। আমি কাকৈজানাত যদি আমি ৰেস্কিউ কৰোঁ কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টতে এৰি দিয়া হয়। এতিয়া যদি বৰখোলা ৰেস্কিউ কৰোঁ আমি ৰিজাৰ্ভ ফৰেষ্টতে এৰি দিব লগা হয়, বনাঞ্চলত এৰি দিয়া হয়। হয় হয়। আকৃতিটো মানে এনে আমাৰ সঁচাসচিকে মানে এই যে গাঁৱৰ মানুহে দেখিলে অজগৰ বুলি ভাবিব, কিন্তু অজগৰৰ মানে যিবিলাক স্পট আছে গাৰ বৰণটো একে অজগৰৰ নিচিনাই, কিন্তু মানে এটা ডিফাৰেঞ্চ আছে, মানে যিবিলাক ফুটবিলাক অজগৰৰ মানে ইয়াৰ লগত এইটো কানেকশ্যন আছে, কিন্তু ৰাছেল ভাইপাৰত তেনেকৈ কানেকশ্যন নাথাকে। যিটো মানে স্পট আছে গ'লটো গ'লেই থাকিব, ইয়াৰ লগত তাৰ লগত কোনো কানেকশ্যন নাই। আকাৰটো ই বেছি ডাঙৰ নহয় আৰু বেছি লম্বা নহয় এনেকৈ। মোৰ নাম হৰমোহন ৰাভা। ৰাইজে সাৱধানতাৰ মানে ৰাতি হ'লে ধৰি লওক আপোনাৰ ৰাতি যদি খোজ কৰিব যায় টৰ্চ লাইট ব্যৱহাৰ কৰক, মানে আন্ধাৰত যাতে খোজ নাকাঢ়ে। খেতি পথাৰত গ'লেও অলপমান ভালকৈ চাই চিতি যাওক, এইখিনি মই ৰাইজক অনুৰোধ জনাম। ৰাছেল ভাইপাৰৰ বৃদ্ধি যথেষ্ট হৈছে। আমি এই 2-3 বছৰৰ ভিতৰত যিখিনি হাৰে আমি ৰেস্কিউ কৰা হৈছে আৰু খুব মানে ভয়ানক হিচাপে আমি মানে বেছিভাগে তোমাৰ পপুৰা গাঁও, ডাউকিঝাৰ আৰু চিটকাগতো কিছু পোৱা হৈছে, আৰু কিষাণ বাজাৰ এইখিনি বিভিন্ন মানে প্ৰতিটো জেগাৰ পৰা আমি মোটামুটি মই এতিয়ালৈকে 14টা ৰাছেল ভাইপাৰ মই ৰেস্কিউ নিজে হাতেৰে কৰিলোঁ। আৰু বাকী যেনেকৈ মোৰ আৰু 2-এজন মানুহ আছে সেইবিলাকো দুডাল-এডালকৈ যথেষ্ট ৰেস্কিউ কৰিছে। আৰু যিহেতু ৰেস্কিউ কৰাৰ সময়ত আমি যিটো একদম 100% ৰেস্কিউ কৰিছে সেইটোহে মোৰ হিচাপ আছে, আৰু বাকী পলাই গৈছে এইবিলাকতো আমি বাদে দিছোঁ, এইবিলাক আমি কৰিব নাই।
কিন্তু আমি জিলাখনৰ কাৰণে মই এইটো ভয়ানক এটা হৈ আছে যাতে ৰাছেল ভাইপাৰৰ এটা হেবিটেট নামনি অসমৰ কিন্তু ক'ব লাগিলে এটা বেলেগ সাপতকৈ ৰাছেল ভাইপাৰটো যথেষ্ট মানে ভয়ানক আৰু বিষাক্ত যিহেতু ৰাছেল ভাইপাৰৰ যিটো বাইট বা যিটো ভেনছ চব সাপতকৈ মানে 3 গুণৰ বেছি সিহঁতে বাইট মানে ভেনছ বা সিহঁতে আমি বাইট মানে আমাৰ দেহাত প্ৰয়োগ কৰে তো তাৰ ফলত ৰাছেল ভাইপাৰ আমি যিখিনি জানিছোঁ মই তেনেকৈ ডক্টৰ লেভেলৰ নহয় তথাপিও যিহেতু মই আজি ইমান ধৰণৰ ৰেস্কিউ কৰাৰ ফলত যিটো ৰাছেল ভাইপাৰে যিটো বাইট কৰে বা ৰাছেল ভাইপাৰ যদি বিষ দিয়ে সেইটো বেলেগ সাপতকৈ 3 গুণ বিষ ভিতৰতে মাৰে তাৰ কাৰণে আমি মানুহক খুব কম সময়তে এইটো মৃত্যুৰ মুখলৈ ঠেলি দিয়ে বৰঞ্চ যাতে ৰাছেল ভাইপাৰৰ যিবিলাক আমাৰ মানে যিটো মাৰ্কিং সেই মাৰ্কিংটো যেনেকৈ ইয়াৰ লগত সি লগ লাগে কিন্তু আমাৰ ৰাছেল ভাইপাৰৰ যিটো মানে যিটো সিহঁতৰ মাৰ্কিংটো অলপ বেলেগকৈ ফুটকৈ চক্ৰকৈ অজগৰৰ দৰে হয় কিন্তু অজগৰৰ অলপ লাম্বা হয় ই ইমান লাম্বা নহয় আৰু অজগৰৰ মুখটো অলপ চেপেটা হয় অলপ দীঘল হয় কিন্তু ইয়াৰটো একদম ভি কালাৰৰ হ'ব ভিৰ নিচিনাকৈ হ'ব আৰু ইয়াৰ খুবচে খুব 2.5 পৰা 2 ফুট বা মই নিজে 2.5 ফুটলৈকে ৰেস্কিউ কৰিছোঁ কিন্তু এই যিটো মাৰ্কিং সেই মাৰ্কিঙৰ লগত কিন্তু মানে অজগৰটো ডিফাৰেঞ্চ অনেক মানে বিভিন্ন মানে পাৰ্থক্য বহুত আছে যিহেতু অজগৰৰ যিবোৰ পাৰ্থক্য লিংকবিলাক একেলগে লাগি থাকে ইয়াৰ পৰা ইয়াৰ লাগি থাকে কিন্তু ৰাছেল ভাইপাৰ তেনেকৈ নহয় সেই অকল বেলেগকৈ মানে যোৰ কোনো মানে কিবাটো চক্ৰবিলাক লাগি নাথাকে এইটোকে বেলেগকৈ এতিয়া ট্ৰিটমেণ্টটো হৈছে আমি যি জানামতে আমাৰ বঙাইগাঁও চিভিল হস্পিটেলত আমাৰ ছাৰে জনোৱা মতে সিহঁতৰ ভেনুছ বা ভেকচিন আছে বুলি আমাক জনোৱা হৈছে কিন্তু হয়তো ছাৰে নাজানো এতিয়ালৈকে ৰাছেল ভাইপাৰৰ ট্ৰিটমেণ্ট কৰিছে না সেইটো সেইখিনিলৈকে মই ক'ব নোৱাৰোঁ কিন্তু আমি জানামতে আমাৰ প্ৰাইভেট হস্পিটেলৰ বাহিৰেও আমি চৰকাৰী হস্পিটেল আমাৰ বঙাইগাঁৱত যথেষ্ট এভেইলেবল আছে ৰাছেল ভাইপাৰ কামুৰিলে যিটো কামুৰিছে কামোৰাৰ এটাই উপায় আমি যিখিনি মানে মানুহৰ বা মই যেতিয়া ধৰিব যাওঁ তেতিয়া যিবিলাক ছাজেশ্যন দিছোঁ যে যেতিয়া কামোৰাৰ লগে লগে জাষ্ট আপোনালোকে য'ত কামুৰিছে এইটো খুব কম সময়ৰ ভিতৰত ডেটলেই হওক বা চাবোনে ধুই জাষ্ট মানুহৰ এটা য'ত কামুৰিছে তাৰ 5 ইঞ্চি বা 10 ইঞ্চিৰ ওপৰত জাষ্ট এটা আঙুলি সোমোৱাতকৈ এটা জাষ্ট বান্ধিব লাগে সেইটো ইমান টাইটকৈ বান্ধিব নালাগে জাষ্ট এটা আঙুলি যেতিয়া এনেকৈ সোমাই যায় এনেকৈ বান্ধিব লাগে সেইটো একচুৱেলি মানুহৰ মনোবল এইটোত আমাৰ একো নকৰে যে মানুহে কয় যে বিষ বুজাই যায় নাযায় সেইটো বা ব্লাড চাৰ্কুলাৰ যিমানখিনি হ'ব সেইখিনি যাবই সিহঁতে কিন্তু যিমান কম সময়ৰ ভিতৰত আমি হস্পিটেললৈকে অহা আমাৰ সময় নষ্ট নকৰি হস্পিটেলত অহা দৰকাৰ ৰাইজে সতৰ্কবাণী আমি যেনেকৈ অজা কবিৰাজ পৰা দূৰ হ'ব লাগে ৰাছেল ভাইপাৰ সাপটোৱে ভয়ানক সাপ অজা কবিৰাজ কেতিয়াও সেইটো নিৰ্মূল কৰিব নোৱাৰে আৰু এইটো অন্ধবিশ্বাস আগৰ পৰা অন্ধবিশ্বাস হৈছে য'ত নেকি যিবিলাক বিষাক্ত সাপ কামুৰিছে সেই অলৰেডি ডেথ হৈছে আৰু যিবিলাক মানুহে আমাৰ অসমত অকল ৰাছেল ভাইপাৰ বুলি নহয় বহুত বিভিন্ন নন পয়জনছ সাপ আছে সেইবিলাক কামুৰিছে সেইটো অকল অজাৰ ওচৰত নিগিলেও বাচিব আৰু গিলেও বাচিব সেইটোৰ কাৰণে অজাৰ ওচৰত যিবিলাক নন ভেনছ কামুৰিছে সেইটো অজাৰ ওচৰত গৈছে বাচি গৈছে আৰু যিবিলাক ভেনছ আছিল বা বিষাক্ত সাপ সেইবিলাক অলৰেডি ডেথ হৈ গৈছে সেইটোৰ কাৰণে মই ৰাইজক মোৰ নিজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে যিমানখিনি আমাৰ বঙাইগাঁওবাসীয়ে কোনো সাপ কামুৰিলে কোনো অজা কবিৰাজ নকৰি মানে খুব সময়ত আধা ঘণ্টা বা 20 মিনিটৰ ভিতৰত চিভিল হস্পিটেলত আহি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে হয় আমাৰ এইটো বহুত মানে দুৰ্ভাগ্যৰ কথা আৰু বহুত ভয়ানক কথা ৰাছেল ভাইপাৰটো বহুত বিষাক্ত সাপ এইটো এই সাপে মানে খুটিলে সাধাৰণতে মানুহ নাবাচে বুলি কয় মানে লগে লগে পেচেণ্টৰ মৃত্যু নহয় কিন্তু 4-5 দিন পিছতে পেচেণ্টৰ মৃত্যু হয় মানে এইটো কি হয় পেচেণ্টৰ এইটো হ'ল হেমাটটক্সিক পয়জনটো হ'ল হেমাটটক্সিক এই হেমাটটক্সিকৰ কাৰণে কি হয় পয়জনটো গৈ মানুহৰ আল্টিমেটলি গৈ কিডনি ফেইলাৰৰ পিনে গুচি যায় গতিকে কিডনি ফেইলাৰ হৈ যায় ডায়েলাইচিছ কৰি থাকিব লাগে কৈ ইম্প্ৰুভমেণ্ট খুব মানে প্ৰগ্ন'চিছটো সিমান ভাল নহয় তাৰমানে ৰাছেল ভাইপাৰৰ আপোনাৰ কাম কৰে কি পেইনটো ষ্টাৰ্ট হ'বই পেইন হ'ব চুইলিং হ'ব পেচেণ্টটো লাহে তাত ভেনমটো গৈ যেতিয়া ব্লাডত আহি যায় ব্লাডততো হিম'লাইচিছ হৈ যায় হিম'লাইচিছ হৈ ব্লাডত মানে তাৰ পয়জনাছ ব্লাডটো যিবিলাক হয় সেইবোৰ কিডনিয়ে সেইবোৰ মানে
ওলোৱাৰ কাৰণে চেষ্টা কৰে, কিন্তু লাহে লাহে কিডনিত কি হয়, কিডনিত অকামিলা হৈ যায়, যেতিয়া ৰেনেল ফেইলাৰৰ পিনে গুচি যায়। ৰেনেল ফেইলাৰটো গুচি গ'লে তেতিয়াহ'লে কি হয়, পেচেণ্টটো লাহে লাহে ৰেনেল ফেইলাৰৰ কমপ্লিকেশ্যন হৈ পেচেণ্টটোৰ ডেথ হয় আচলতে। ৰাছেল ভাইপাৰৰ কামোৰাৰ লগে লগে পেচেণ্টৰ যেনেকুৱা বেলেগ বিষাক্ত সাপবিলাক যেনেকুৱা আছে যে কামোৰাৰ লগে লগে তাৰ ৰেছপিৰেটৰী ফেইলাৰৰ পিনে যাব, কিন্তু ৰাছেল ভাইপাৰৰ তেনেকৈ ৰেছপিৰেটৰী ফেইলাৰৰ পিনে নাযায়, কিন্তু পেচেণ্টৰ চিভিয়াৰ চুইলিং হ'ব, পেইন হ'ব, তাৰপিছত কি হ'ব, যোনটো বাইট দিয়া ঠাইখিনি চুইলিং হয়, পেচেণ্টটোৰ মানে কি ব্লাডত বেছি হেৰি হয়, ভেনমটো গৈ এটাক কৰে। আচলতে অসমতো জলবায়ুটো ৰাছেল ভাইপাৰৰ কাৰণে হয় হয়, এইটো আচলতে ড্ৰাই এৰিয়াবিলাকতে থাকে, ভূটানৰ এই এৰিয়া বা আমাৰ ৱেষ্ট বেংগলৰ মেইনলি ৱেষ্ট বেংগলৰ, কিন্তু এই ৰাছেল ভাইপাৰটো আমাৰ এই বঙাইগাঁও ডিষ্ট্ৰিক্ট বা লয়াৰ অসমত, ইভেন তেজপুৰতো এটা তেনেকুৱা ৰাছেল ভাইপাৰৰ মৃত্যু ৰিপৰ্ট এটা পাইছোঁ আমি। আমাৰ ইয়াতে 2021 এটা ৰাছেল ভাইপাৰৰ আমাৰ স্নেক বাইট যিটো ৰেস্কিউ কৰে তাকো এটাক কৰিছিলে আমাৰ এই বঙাইগাঁও ডিষ্ট্ৰিক্টতে, কিন্তু সি অজগৰ বুলি ধৰিছিলে, অজগৰ ধৰি ধৰি ৰাছেল ভাইপাৰে কামুৰিলে। তাৰপিছত গৈ তাক ট্ৰিটমেণ্ট চলাম, আমাৰ ব্যক্তিগত হস্পিটেলত ট্ৰিটমেণ্ট কৰিলে, ট্ৰিটমেণ্ট কৰি পেচেণ্টটোৰ ভাগ্য ভাল, এই ৰেনেল ফেইলাৰৰ পিনে গুচি নগ'ল, পেচেণ্টটো ভাল হ'ল। তেনেকুৱা আৰু এইটো মানে এনেই পেচেণ্টটোৰ লগে লগে নহয়, মৃত্যু নহয়, কিন্তু পেচেণ্টটোৰ মানে কি হয়, এইটো কমপ্লিকেশ্যনটো বেছি, তাৰমানে ৰাছেল ভাইপাৰৰ ভেনমটোৰ কমপ্লিকেশ্যনটো বেছি, ব্লাডত কমপ্লিকেশ্যন হয়, ৰেনেল ফেইলাৰৰ পিনে গুচি যায়। সেইটো কাৰণে তাৰমানে হেৰি কৰিব লাগে, তাৰমানে বৰণটো কেনেকুৱা থাকে? ৰাছেল ভাইপাৰৰ বৰণটো আপোনালোকে এই অজগৰ সাপৰ নিচিনাই, কিন্তু তাৰ যিটো পিঠিৰ চাৰিপিনে যে চকৰিটো থাকে যে সেইটো মানে চাৰ্কুলাৰ একদম, আৰু এই অজগৰটোৰ মানে এটাৰ লগত এটা কানেকশ্যন পাব, কিন্তু এইটো একদম মানে পিকুলাৰিটি মানে পাৰ্টিকুলাৰ এটা এটা চাৰ্কুল থাকে এনেকুৱা। অজগৰ ৰাছেল ভাইপাৰ আপোনাৰ এনে ধৰক 1 মিটাৰ বা এনেকুৱা বেছি ডাঙৰ নহয়, কিন্তু অজগৰটো অলপ ডাঙৰ হয়, কিন্তু কেতিয়াবা কি হয়, অজগৰৰ পোৱালিটো ৰাছেল ভাইপাৰ বুলি ভাবে, মানে ৰাছেল ভাইপাৰৰ নিচিনা লাগে তাৰমানে। জিলাখন আপুনি বা আপোনাৰ আণ্ডাৰতহে মানে হেৰি দি আছে, এণ্টিভেনম দি আছে? নাই, এণ্টিভেনমটো আমি দি থাকোঁ। আমাৰ ইয়াতে পয়জনাছ চাইন চিমটম আহিলে, যদি ভেনমাছ স্নেক বাইটৰ যদি চাইন চিমটম আহে, লগে লগে আমি এণ্টিভেনম ষ্টাৰ্ট কৰোঁ। এণ্টিভেনম আমাৰ এভেইলেবল আছে, আমি ইয়াতে ৰাখোঁ। আমি একদম পূৰা 24 আৱাৰ্ছ আমাৰ ইয়াতে ছাৰ্ভিচটো পাব বঙাইগাঁও চিভিল হস্পিটেলত। আৰু ৰাইজে কেনেকুৱা সজাগতা ল'ব লাগে? ৰাইজৰ সজাগতা মই এইটোৱে ক'ব খোজোঁ যে যদি সাপে আপোনালোকক খুটে, তেতিয়াহ'লে আপোনালোকে আতংকিত নহ'ব। য'ত কামুৰিছে, যোনটো স্পটত আছে, আপুনি সেই স্পটতে থাকক। আপুনি চিয়'ৰ হওক যে মোক সাপে কামুৰিছে, হেল্প বিচাৰক ৰাইজ। গতিকে দৌৰা দৌৰি নকৰিব, সেই ঠাইতে থাকি আপুনি ওচৰৰ মানুহক মাতিব যে মোক সাপে খুটিছে, তেতিয়াহ'লে আহিব। আহিলে আপুনি কি কৰিব, যোনটো ঠাইত আপোনাক খুটিছে সেই ঠাইত আপোনালোকে লিংকটো বান্ধি নিদিব, বান্ধি নিদিয়াকৈ ইমোবিলাইজ কৰিব। ওচৰত যি লাঠি থাকে বা যি থাকে দি লিংকটো ধুনীয়াকৈ ইমোবিলাইজ কৰি বান্ধি লৈ টৰ্নিকত মাৰিব নালাগে, বান্ধি আনিব নালাগে, ইমোবিলাইজ কৰি পেচেণ্টটো নিয়াৰেষ্ট হস্পিটেলত লৈ আহক। আজিকালি প্ৰত্যেকটো হস্পিটেলতে এণ্টিভেনম মানে এভেইলেবল আছে, আৰু আমাৰ কি কয়, আমাৰ ডক্টৰবিলাকো ট্ৰেইন আপ কৰা হৈ আছে। চৰকাৰৰ প্ৰশাসনে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ মানুহক সজাগতা আনিব লাগে? নাই, ইতিমধ্যে আমাৰ সজাগতা মানে এইটোৰ কাৰণে এটা নেশ্যনেল প্ৰগ্ৰামো দিছে, স্নেক বাইট প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল প্ৰগ্ৰাম এটা ওলাইছে। সেই আণ্ডাৰত আমাৰ ট্ৰিটমেণ্ট কি কয়, সজাগতা ব্লক লেভেলৰ পৰা একদম পেৰিফেৰী লেভেলৰ ভিলেজ লেভেললৈকে সজাগতা চলি আছে। আৰু সেই হিচাপত আগতে স্নেক বাইটৰ পেচেণ্টবিলাক আমি পোৱা নাছিলোঁ। যেতিয়া লাহে লাহে যেতিয়া মানুহ সজাগতা হ'ল যে সাপে খুটিলে হস্পিটেল আহিব লাগে, লগে লগে আমাৰ কেছবিলাক লাহে লাহে 2021 পৰা ষ্টাৰ্ট কৰিছোঁ। 2001 প্ৰত্যেক বছৰে বছৰে মোৰ কেছবিলাক বাঢ়ি আছে। এইবাৰো এতিয়ালৈকে এই বছৰলৈ এতিয়ালৈকে আমাৰ টোটেল কেছ কিমান হৈছে? টোটেল আমাৰ 47 কেছ আহিছে। 2020-22 পৰা 24 47 কেছ আহিছে। এই আজিৰ ডেটলৈকে 47লৈকে কেছ আছে। মানে মোৰ অকল ভেনমাছখিনি পাইছোঁ মই, কিন্তু টোটেল কেছ আমাৰ আৰু বাঢ়িছে। 400 more than 400 কেছ আমি হেণ্ডেলিং কৰিছোঁ। আচলতে এই ৰাছেল ভাইপাৰ অহাৰ কাৰণ কি, মানে কেনেকৈ ৰাছেল ভাইপাৰটো আহিছে, মই সেইটোৱে আচৰিত কথা ক'ৰ পৰা আহি পালে, কাৰণ আমাৰ এই ক্লাইমেটটো ৰাছেল ভাইপাৰৰ কাৰণে ইমান মানে হেৰি নহয়। কিন্তু মষ্ট প্ৰবলি আমাৰ এই যিটো হাইৱে, নেশ্যনেল হাইৱে, আৰু ৱেষ্ট বেংগলত আমাৰ ওচৰত আছে, সেইটোৱে মষ্ট প্ৰবলি হাইৱে ট্ৰাকৰ আহিব পাৰে, বা
কোনোবা এই যে সাপ ধৰি খেল ধেমালি কৰে যে সিহঁতেও কি জানি এই ৰাছেল ভাইপাৰটো ইয়াতে এৰি দিছে, এনেকুৱা হ'ব পাৰে। মানে একজাক্ট কাৰণটো মই এতিয়ালৈকে ওলাব পৰা নাই। কিন্তু আমাৰ ইয়াতে যিখিনি স্নেক বাইট ৰেস্কিউ কৰে সিহঁতৰ পৰা ইনফৰ্মেশ্যন পাইছোঁ যে ৰেস্কিউ হৈছে আমাৰ ৰাছেল বেপাৰী চিটকা গাঁও এই ওচৰত, আমাৰ বেছি দূৰ নহয় হস্পিটেলৰ ওচৰতে, তাতে ৰাছেল বেপাৰী হৈছে। কাকৈ জানাত এটা ৰেস্কিউ কৰিছে। গতিকে এইটো বংশবৃদ্ধি বাঢ়ি আছে। কিন্তু মই ৰাইজক এইটোৱে ক'ম যে আপোনালোকে আতংকিত নহ'ব, যে সাপে খুটিলে আপোনালোকে কবিৰাজৰ ওচৰত নাযাব, ডাইৰেক্ট হস্পিটেলত আহিব। এণ্টিভেনম আছে, তাৰ আধুনিক চিকিৎসা পদ্ধতি আছে, ভাল চিকিৎসা পদ্ধতি হয়। আমি বহুত মানে পয়জনাছ স্নেক বাইটৰ ট্ৰিটমেণ্ট কৰি ভাল কৰিছোঁ। গতিকে আমাৰ ওপৰত বিশ্বাস ৰাখক, আমি সদায় মানে আছোঁ। যিকোনো স্নেক বাইট কামুৰিলে, ইভেন কি যদি নন ভেনমাছ, যদি আপোনাৰ ধোঁৰা চাপেও কামুৰে, চেকাৰ্ড কেলভাগ বুলি কওঁ আমি, কেলভাগ, গতিকে সেইটো কামুৰিও আপোনালোকে হস্পিটেলত আহক। কাৰণ সেইটোও কেতিয়াবা আপোনালোকে ভাবিব এইটোতো সাপে কামুৰিলে একো নহয়। কেতিয়াবা কি হয়, সেইটো ফুটিলেও সেই ফুটাৰ ঠাইটোত ইনফেকশ্যন হৈ চুৱেলিং হৈ পেচেণ্টবিলাকৰ কমপ্লিকেশ্যন হ'ব পাৰে। কাৰণ সেইটো এনেকুৱা কেছ মই পাইছিলোঁ, এসপ্তাহ আগতে কামুৰিছিলে, পিছত এসপ্তাহ পিছত আহি পেচেণ্টটো আমাৰ ওচৰত আহিছে, ছাৰ এইটো চুৱেলিং হৈ আছে, ইনফেকশ্যন হৈ লৈ আহিছে। গতিকে যেতিয়া তেতিয়াই যদি আহে, আমি এটলিষ্ট উনখিনি যিখিনি বাইট কৰে সেইখিনি উনখিনি আমি কেয়াৰটো ল'ব পাৰোঁ, ট্ৰিটমেণ্টটো ল'ব পাৰোঁ। গতিকে আপোনালোকে যিকোনো সাপে, এইটো ভেনমাছো হ'ব পাৰে, নন ভেনমাছো হ'ব পাৰে, বিষাক্ত হ'ব পাৰে, বিষাক্ত নহ'বও পাৰে, কিন্তু তথাপি হস্পিটেলত আহিব লাগে। আহি আমি 24 আৱাৰ্ছ আমি পেচেণ্টটো অবজাৰ্ভ কৰোঁ। অবজাৰ্ভ কৰি যদি চাইন চিমটম দেখা পাওঁ, তেতিয়াহ'লে আমি এণ্টিভেনম আমাৰ এভেইলেবল থাকে, আমি এণ্টিভেনম দিওঁ। না, এই চবটো একেই। আমি এণ্টিভেনম আমাৰ প্ৰট'কল আছে, ট্ৰিটমেণ্ট প্ৰট'কল আছে। ট্ৰিটমেণ্ট প্ৰট'কল মতে নেশ্যনেল লেভেলৰ এখন ট্ৰিটমেণ্ট প্ৰট'কল দিছে, সেই প্ৰট'কল মতে আমি ট্ৰিটমেণ্ট কৰি থাকোঁ। পৰ্যাপ্ত ডক্টৰটো আছে, চব ডক্টৰে এণ্টিভেনম দিব পাৰে। ইভেন আমাৰ চিষ্টাৰবিলাকে এণ্টিভেনম দিয়ে, চিষ্টাৰবিলাকে আমাৰ টেকনিচিয়ানে এণ্টিভেনম দিয়ে। এণ্টিভেনম ভয় খাব নালাগে। এণ্টিভেনম দিয়াৰ আগতে যদিও সামান্য কেতিয়াবা ৰিয়েকশ্যন হ'ব পাৰে, কিন্তু সেইটো ৰিয়েকশ্যন প্ৰিভেণ্টেবল, আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। মই ছিনিয়ৰ মেডিকেল অফিচাৰ, এনাস্থেচিয়লজিষ্ট, এই বঙাইগাঁও চিভিল হস্পিটেলত।